Hello everyone, welcome back my channel. মোৰ নাম মানসী বৰা। মই এগৰাকী হাউচৱাইফ, লগতে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছোঁ। আই হোপ আপোনালোকৰ ভাল আৰু আপোনালোকেও ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে। আজিৰ আগবঢ়োৱা ভিডিঅ'টো মোৰ যোৱাকালিৰে হয়। কালি মই আপলোড কৰা নহ'ল যিহেতু ঘৰত নাথাকিলোঁ। কালি ঘৰ গৈছিলোঁ আৰু আজি ঘৰৰ পৰা আহি মই আপলোড কৰিছোঁ। আজি মই ক'ম মোৰ ষ্টাডি চ'ৰ্চৰ বিষয়ে, মই ক'ৰ পৰা পঢ়িছোঁ আৰু কেনেকৈ প্ৰিপাৰেশ্যন কৰিছোঁ। প্ৰথমতে কওঁ মই জিকেৰ বিষয়ে। মই আছাম জিকেৰ কাৰণে মই শৈলেন বৈশ্য ছাৰৰ অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয় এখন কিতাপেই লৈছোঁ, আছাম জেনেৰেল নলেজখন শৈলেন বৈশ্য ছাৰৰ। তাৰপাছত আৰু সেইখনকে পঢ়িম আৰু MCQ প্ৰেক্টিছ কৰিম। কিতাপখনত আছে MCQ আৰু লগতে ইউটিউব চেনেলত পাই যাম MCQ মাৰি দিলে মানে আছাম জিকে বুলি। তাৰপিছত ইণ্ডিয়ান জিকেৰ ভিতৰত জিঅ'গ্ৰাফী পঢ়িছিলোঁ মই শুভম গুপ্তা ছাৰৰ পৰা পঢ়ি মই নোটছ বনাই থৈছিলোঁ। লগতে সুদৰ্শন গুৰ্জাৰ ছাৰৰ পৰা মই মেপিং ক্লাছ কৰিছিলোঁ আৰু মেপিং ক্লাছৰ পৰাও মই নোটছ বনাই পিনে কমপ্লিট কৰি থৈছোঁ। এতিয়া ৰিভিজন কৰিব লাগে। আৰু পলিটি পঢ়িছিলোঁ মই ৰজগাৰ উইথ অংকিত তাৰ পৰা, আৰু তাত নবীন শৰ্মা ছাৰে পঢ়াইছিলে। তাৰ পৰা মই পলিটি কমপ্লিট কৰিছিলোঁ আৰু ইকনমিক কমপ্লিট কৰিছিলোঁ, তাতেই কৰিছিলোঁ RWA বিনয় ছাৰৰ পৰা। তাৰপিছত হিষ্ট্ৰী মডাৰ্ণ আৰু এনচিয়েণ্ট হিষ্ট্ৰী মই শুভম গুপ্তা ছাৰৰ পৰা পঢ়ি নোট বনাইছিলোঁ। আৰু মেডিভেল হিষ্ট্ৰী মই নবীন ছাৰৰ পৰা নোটছ বনাইছিলোঁ। আৰু ছায়েন্সৰ যিবিলাক টপিক আহে, ডিজিজবিলাক আৰু ভিটামিনছ, এইবিলাক বুকছ এখন আছে। মই RRB এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁতে এখন বুকছ লৈছিলোঁ, তো সেই বুকছখনতে পাই যাম। মই তাৰ পৰাই চাম বুলি ভাবি আছোঁ। আৰু কাৰেণ্ট এফেয়াৰ্ছ ইউটিউবৰ পৰাই পঢ়িম। সেইখিনিয়ে জিকেৰ কাৰণে, সিমানেই চাম আৰু মই জিকেৰ কাৰণে। তাৰপিছত ইংলিছৰ কাৰণে মই বিদ্যাগ্ৰাম এপৰ জয় ছাৰে ইংলিছ গ্ৰামাৰ পঢ়াই থৈছে, তাৰ পৰা মই ইংলিছ গ্ৰামাৰ পঢ়োঁ। আৰু লক্ষ্যতক এপত মই ইংলিছৰ ছিংগুল কোৰ্চ টু ইংলিছৰ অনলি, সেইটো মই বাই কৰি থৈছিলোঁ যোৱা বছৰে অক্টোবৰ মাহত। মই তাৰ পৰা নোটছ বনাই থৈছোঁ, সেইবিলাকে মই ৰিভিজন কৰিম। আৰু ভোকেবৰ কাৰণে ইংলিছ উইথ ৰাণী মেম ইউটিউবত ফ্ৰীকৈ পায়, মই তাতে ভোকেবৰ কাৰণে পঢ়ি আছোঁ। আৰু মেথছ মই এতিয়ালৈকে ভালদৰে পঢ়া নাই, মই PYQ বিলাক ছল্ভ কৰিছোঁ। আৰু ইউটিউবত চাহিল ছাৰৰ RRB কাৰণে পঢ়াইছিলে, মই তাতে পঢ়িছিলোঁ অলপ, তাৰ পৰাই চাইছিলোঁ। মেথছটো ভালকৈ চাব লাগিব, ক'ৰ পৰা চাওঁ ভাবিব লাগিব। আৰু ৰিজনিং ইউটিউবৰ পৰাই পঢ়িম। আৰু বুকছ এখন আছে, কিন্তু এখন RRB এক্সামৰ PYQ বুকছ হয়, তথাপিও হ'ব চাগে প্ৰেক্টিছ কৰিবলৈ, তেনেকৈ কৰিব লাগিব। কিতাপ বুলি ক'বলৈ আছে, কিন্তু লুচেনখন আছে। লুচেনখনত মই তেনেকৈ নপঢ়োঁ। লুচেনখনৰ পৰাই ৱৰ্ল্ড হিষ্ট্ৰী পাৰ্ট 2 পঢ়িব লাগিব। আৰু ষ্টেটিক জিকে বুলি ক'বলৈ ষ্টেটিক জিকে এখন বুকছ আছে মোৰ নবীন শৰ্মা ছাৰৰ, আছামিজ মিডিয়ামতে লৈছোঁ, এতিয়া আছামিজ মিডিয়ামত ওলাইছে, সেইখনৰ পৰা পঢ়িম। তাৰপিছত আৰু নোটছো বনাই থোৱা আছে নবীন ছাৰৰ পৰা, ইউটিউবত পঢ়াইছিলে। তাৰ যিখিনি পঢ়োৱা নাছিলে তাই কিতাপখনত আছে, তাৰ পৰাই কৰিলোঁ। সেইবিলাক সিমানেই। আৰু আপোনালোকে কেনেদৰে ক'ৰ পৰা পঢ়িছে জনাব। মই এবাৰ যিমান পাৰোঁ চ'ৰ্চ লিমিটেড ৰাখিব বিচাৰোঁ। যোৱাবাৰ মোৰ বহুত ভুল হৈছিলে। যোৱাবাৰ মই কেইবাটাও চ'ৰ্চ ফ'ল' কৰিছিলোঁ, মক টেষ্ট কম দিছিলোঁ, ৰিভাইজ কম হৈছিল। মই কেইবাটাও চ'ৰ্চ ফ'ল' কৰাৰ পাছত মই ৰিভাইজ কৰিবলৈ থাকি গৈছিলে, মক টেষ্ট দিয়াটো নহ'লেই, তো মক টেষ্ট একেবাৰে কম দিয়া হ'ল, প্ৰেক্টিছটো একেবাৰে কম হ'ল। কনচেপ্ট পঢ়াৰ পাছত, প্ৰতিটো ছাবজেক্ট পঢ়াৰ পাছত আমি MCQ প্ৰেক্টিছ কৰিব লাগে, সেইবিলাক মোৰ নহৈছিলে, কম হৈছিলে বহুত। বিশেষকৈ মেথছৰ ক্ষেত্ৰত মেথছ আৰু ৰিজনিং বহুত প্ৰেক্টিছ কৰিব লাগে, সেইবিলাক একেবাৰে কম হৈছিলে। আৰু ইংলিছটো
বহুত কম হৈছে। সেইকাৰণে এবাৰ চ'ৰ্চবিলাক লিমিটেড ৰাখি আৰু প্ৰেক্টিচটো বেছি কৰিব লাগিব, ৰিভাইজটো বেছি। এইখিনিতে কওঁ, মই আৰু এখন কিতাপ অৰ্ডাৰ দিছোঁ, ADRE PYQ বুলি। মই কুশল শইকীয়া ছাৰৰ এটা ভিডিঅ'ত পাইছিলোঁ। ছাৰে কৈছিলে যে তেওঁলোকে এখন বুক চলি আছে ADRE, আগৰ 2টা ADREৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি বনাইছে আৰু 10খন মডেল পেপাৰ বনাইছে মক টেষ্ট হিচাপে। মই কিন্তু এই মক টেষ্ট কেইখনৰ কাৰণেই মই লৈছোঁ। মক টেষ্ট পেপাৰ কেইখন মই ঘৰতে বহি টাইমৰ লগত দি চাব পাৰিম, OMR আনি পিনে। তো মই সেইকাৰণে অৰ্ডাৰ দিলোঁ কিতাপখন। আহি পালে মই দেখাম বাৰু আপোনালোকক। আৰু PYQ বুকখন মই এইকাৰণে ল'লোঁ যে মই GK PYQবিলাক PDF-ত চাই মোৰ আমনি লাগে। PDF-ত পঢ়িব মই ভাল নাপাওঁ। চ' কিতাপখন আনিলে মই চাব পাৰিম, সেইকাৰণে কিতাপখনকে অৰ্ডাৰ দি ল'লোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে ষ্টাডি ভ্লগ দি যাম আৰু কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ, বাই।